নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আন এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁহি। আজি আন 10টা কুৱেশ্যন আমি ডিছকাছ কৰিম। তো প্ৰথম কুৱেশ্যনটোলৈ আমি আগবাঢ়োঁ। প্ৰথম কুৱেশ্যনটো আছে, অসমৰ ৰাজ্যিক নৃত্য কোনটো? অসমৰ ৰাজ্যিক নৃত্য হৈছে সত্ৰীয় নৃত্য। নেক্সট কুৱেশ্যন চাওঁ। অসমৰ কোনখন জিলাত সোৱণশিৰি নদী প্ৰৱেশ কৰে? সোৱণশিৰি নদী প্ৰৱেশ কৰে ধেমাজি জিলাত। নেক্সট কুৱেশ্যন, অসমৰ কোনখন পৰ্বতশ্ৰেণী কাৰ্বি আংলং অঞ্চলত অৱস্থিত? এতিয়া পৰ্বতশ্ৰেণী ক'বলৈ গ'লে যে হিমালয় সেইবোৰ পৰ্বতশ্ৰেণীত পৰে, কিন্তু আমাৰ কাৰ্বি আংলঙত মিকিৰ পাহাৰত পৰ্বতশ্ৰেণীত অন্তৰ্গত। নেক্সট কুৱেশ্যন, অসমৰ কোনখন চহৰ গেটৱে অফ নৰ্থ ইষ্ট বুলি জনা যায়? তো গেটৱে নৰ্থ ইষ্ট বুলি জনা যায় গুৱাহাটীক। নেক্সট, অসমৰ কোনখন নদীক লুইত বুলি কোৱা হয়? লুইত বুলি কোৱা হয় ব্ৰহ্মপুত্ৰ নদীক। তাৰপিছৰ কুৱেশ্যন, অসমীয়া ভাষা কোনটো ভাষা পৰিয়ালৰ অন্তৰ্গত? অসমীয়া ভাষা ইণ্ডো আৰ্য ভাষাৰ অন্তৰ্গত। নেক্সট কুৱেশ্যন, অসমৰ কোনটো জনজাতিক মিচিং বুলি কোৱা হয়? এতিয়া মিৰিক মিচিং বুলিও কোৱা হয়। মিৰি জীয়ৰী বুলি এখন উপন্যাস আছিলে, আপোনালোকে চাগে পঢ়িছে বহুতে। তাৰ নেক্সট কুৱেশ্যন, অসমৰ কোনখন জিলাক ৰাইচ বউল অফ আছাম বুলি কোৱা হয়? ৰাইচ বউল অফ আছাম বুলি কোৱা হয় নগাঁও জিলাক, কাৰণ এইখন গোটেই চাৰিওফালে নগাঁও জিলাৰ ব্ৰহ্মপুত্ৰ নদীখন আৱৰি আছে আৰু ইয়াত প্ৰচুৰ পৰিমাণে ধান উৎপন্ন হয়। অসমৰ প্ৰথম অসমীয়া চলচ্চিত্ৰ কোনখন? প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী, দুবাৰকৈ আছে ইয়াত। অসমৰ প্ৰথম অসমীয়া উপন্যাস কোনখন? প্ৰথম অসমীয়া উপন্যাস হৈছে ভানুমতী। গতিকে আজিৰ কুৱেশ্যন এই 10টাই আছিলে। এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ আৰু মোৰ জিকে চিৰিজটো এনেদৰে চাই থাকিব। ধন্যবাদ।